গৰম লাগিছে বজাৰৰ পৰা আহিছোঁ আহি মানে তত নাই পোৱা তাৰপিছতে মোৰ কথাটো হ'ল আপোনালোকক আমাৰ যিহেতু চব্জি চাউলতকৈ বেছি দাম বাঢ়িছে শাক পাচলিবিলাক তো দাম তাৰ বিষয় লৈ আজি মই টাউনত বিচাৰিছিলোঁ যিটো খুচুৰা বিক্ৰী কৰে তাৰ 60 টকা তো হ'লচেলাৰকেইটাই আজি কৈছে কি 80 টকাকৈ দিবই দিব মানে দাবী কৰিছে মই বহুত চিন্তা কৰি আপোনালোকৰ জনসাধাৰণৰ মানুহে কেনেকৈ মাধৰ মাৰ দিছে জনসাধাৰণক সেয়াই মই ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ' চাওক শেষলৈকে চাওক তাৰপিছত মোৰ আপোনালোকে কি বিচাৰে কওক যাৰ পইচা আছে সিহঁতি 100 টকা দি হ'লেও কেজি খাব যাৰ আমাৰ জনসাধাৰণ যি দিন হাজিৰা কৰে দিন এমুঠি চাউল খাবলৈ ভাত খাবলৈ অসুবিধা হয় সেই মানুহৰ কি পৰিস্থিতি হয় মানুহে কিয় এনেকুৱা আগ দিছে মানুহক কিয় আগ দিছে ইয়াত যদি চাউলতকৈ শাক দাম হয় তেনেহ'লে সেনেকুৱা এখন ইয়াত মাৰ্কেট নালাগে আমাক চাবৰ টাউনত এনেকুৱা পৰিস্থিতি মানুহে কি নাই দেখা নি গম নাই পোৱা 80 টকা আৰু এই ভেন্দিবোৰ নহয় এতিয়া বৰ্তমান কিমানত দি আছে এইবিলাক ভেন্দি পটল চব ৰেট কচোন তই এইটো হ'লচেলাৰ ন বিলাহী 80 টকা আৰু ভেন্দি হ'লচেলত 50-40 এনেই ৰিচেল 60 টকা ভেন্দি ৰিচেল নহয় আমিওতো কিনি খাব লাগিব ন তো গতিকে জনাটো উচিত হয় নাই আৰু এইবিলাক বেঙেনাবোৰ 50 টকা আৰু হ'লচেলত 40 ইয়াত কুন্দুলি 80 টকা 80 টকা ঠিক আছে ৰেটবিলাক দেখিছে ন এই ডাইৰেক্ট ফলমূল দেখাইছোঁ চাবৰ এখন বিয়ানৰ ভাই হ'লচেলাৰ ইয়াত ৰেটবিলাক গম পাইছে বাকীখিনি মানে হ'লচেলাৰ জেগাত মানে মই এতিয়া খোলা ল'ব আহিছিলোঁ ই কৈছে 5 কেজি লওক 10 কেজি লওক ভেন্দি আৰু বিলাহী বিষয়ে কৈছে কি 80 টকা কেজি ইয়াৰ জনসাধাৰণে কাইলৈ ইয়াৰ ওপৰত কি একশ্যন ল'ব সেইটো আমি পৰৱৰ্তী পাছত ইয়াক ব্যৱস্থা কৰিব লাগিব ৰাইজৰ সম্পত্তি ৰাইজে বিচাৰ কৰি ইয়াৰ কি উচিত বিচাৰ লয় ৰাইজে অতি সোনকালে ল'ব লাগে নহ'লে আমাৰ দুখীয়া মানুহক চুৰি খোৱা আমি বেপাৰীক আমি ছাপোৰ্ট কৰিব লাগে ইয়াত নালাগে কমেণ্ট বক্সত জনাব আপোনালোকে হ'লচেলাৰ নহয় ইয়াত ৰিচেল কৰক ইয়াত হ'লচেল নহয় কাইলৈ সেই প্ৰতিবাদটো মোৰ অনুৰোধে খুচুৰা যেতিয়া নেকি 60 টকা যাব তো 80 টকা হ'লচেলে বিয়েণ্ডৰ দোকানখনে কিয় ল'ব সেইটো জনসাধাৰণক মানে যোনে হ'লেও জাগি উঠিব লাগে আৰে কাৰ খাইছে ইয়াত যদি খুচুৰা 60 টকা বেছি পাৰে সি এটা হ'লচেলাৰ হয় 80 টকা কিয় বেচিব ইয়াত মই ভিডিঅ' কৰিছোঁ সিহঁতক হয় নহয় আপুনি কওক এই 20 টকা পইচা আমি ল'ৰা ছোৱালীলৈ কিবা এটা নিব পাৰিম সি এটা হ'লচেলাৰ কৰি মানুহক ঠগি খাই আছে দেলালি কৰি খাই আছে আজি অত বছৰ পৰা এতিয়াৰ পৰা নহ'ব তাৰমানে বিয়েণ্ডৰ এই মানে ইয়াক ৰিচেল কৰক ইয়াক হ'লচেল হ'ব নহয় এতিয়া 60 টকা কেজি হৈছিলে তই যে কৈ আছিলি মই পণ্ডিত তহঁতলৈ আছোঁ ভাল কথা তো 60 টকা খুচুৰা বেচিছে বজাৰত আজি বিলাহী সি 80 টকা বিয়েণ্ডৰ লৈছে ভাল কথা কাম কৰিছে নে বেয়া কাম কৰিছে বেয়া কৰিছে ঠিক আছে জনসাধাৰণ সিমান বুৰ্বক নহয়